আজি বিবাহ বাৰ্ষিকী মই ভাবো মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। আজি বিবাহ বাৰ্ষিকী মই ভাবো মোৰ পত্নীৰ কাৰণে এইটো এটা ভাল গিফ্ট। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াকে ধৰি পেলাই ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ সমূহ কাৰ্যকৰ্তা আৰু চামগুৰিবাসী ৰাইজৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে হিন্দু মুছলমান সকলো ৰাইজৰ চৰণত মই মোৰ কোটি কোটি প্ৰণাম জনাইছো। এই জয় উন্নয়নৰ জয়, এই জয় ভাৰতীয় জনতা পাৰ্টীৰ সবকা সাথ সবকা বিকাশৰ জয়। আৰু মই পুনৰাই চামগুৰিবাসী ৰাইজক মই তেওঁলোকৰ চৰণত মই প্ৰণাম জনাইছো। আৰু বাজপেয়ীজীয়ে দেখুৱাই যোৱা যি আদৰ্শ, সেই আদৰ্শ মতে এজন জনপ্ৰতিনিধি হিচাপে কাম কৰিম, এই প্ৰতিশ্ৰুতি মই প্ৰদান কৰিছো। আপোনাক সকলোৱে লক্ষী মামা বুলি কয়, লাকি মামা বিজেপিৰ। আপুনি লাকি মানুহ নেকি সঁচাকে যে চামগুৰিত ৰকিবুলৰ শাসন উফৰাই দিলে? আচল মানে মই যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হৈছো, সেইটোৱে মোৰ কাৰণে আটাইতকৈ সৌভাগ্যৰ কথা। হয়তো আগতে ভাল কাম কৰিছিলো, ভাৰতীয় জনতা পাৰ্টীত কাম কৰাৰ সৌভাগ্য লাভ কৰিছো। ভাৰতীয় জনতা পাৰ্টী, আমি সদায় কওঁ যে ভাৰতীয় জনতা পাৰ্টী ঈশ্বৰৰ দল। এই কাম দেশৰ কাম, জাতিৰ কাম। মই এটা কথাই ক'ম, ভাৰত মাতা কি জয়, জয় আই। ৰকিবুল পৰাজয় আগতে গম পাইছিলে, সেইটো কাৰণে এবাৰ সাংবাদিকক আক্ৰমণ কৰিলে তেওঁ। চাওক, মই তেখেতক এটা কথাই কওঁ, ভয় ভাবুকি মুক্ত এক চামগুৰি আমি নিৰ্মাণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলো, উন্নয়নৰ কথা কৈছিলো। মই এটাই কথা, আমি ভাল চামগুৰি এখন বনাব লাগিব, ভাল সমাজ আমি নিৰ্মাণ কৰিম। মই তাত ৰকিবুল হুছেইন ডাঙৰীয়াকো অনুৰোধ জনাম যে আপুনি দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট, আমাক সহায় কৰক, আমাক উপদেশ দিয়ক। আপুনি এজন জ্যেষ্ঠ ৰাজনীতিবিদ। অসমৰ ৰাজনীতিয়ে, অসমৰ যুৱ প্ৰজন্মই বা অসমৰ জনতাই এজন জ্যেষ্ঠ ৰাজনীতিবিদৰ পৰা যেনেকুৱা ধৰণৰ আচৰণ আৰু ব্যৱহাৰ আশা কৰে, মই আপোনাৰ পৰা তেনেকুৱা আচৰণ ব্যৱহাৰ আশা কৰিম। আৰু মই সদায় বাৰম্বাৰ এটা কথা কৈছো, মোৰ কাৰণে ডেমক্ৰেচি হৈছে ডেমক্ৰেচি ডিমাণ্ড ডিচিপ্লিন, মিউচুৱেল ৰেছপেক্ট এণ্ড টলাৰেঞ্চ। গণতন্ত্ৰত সহিষ্ণুতা লাগে, এজন আনজনৰ প্ৰতি সন্মানশীল হ'ব লাগে। মই সহিষ্ণুতাৰে সৈতে সদায় ৰাজনীতি কৰি যাম, অসম মাতৃৰ কাৰণে, ভাৰত মাতৃৰ কাৰণে কাম কৰি যাম। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, সেই সপোনক মই সদায় সাকাৰ কৰিবৰ কাৰণে চেষ্টা কৰি যাম। প্ৰথমতেও মই চামগুৰিবাসীৰ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিম। মই মোৰ দলৰ নেতৃত্ব মাননীয় প্ৰধানমন্ত্ৰীকে ধৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি পেলাই আমাৰ সকলো নেতৃত্ব, ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমাৰ অভিভাৱক স্বৰূপ মাননীয় কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি পেলাই মই আচলতে আৱেগিক হৈ পৰিছো। ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ প্ৰতিজন কাৰ্যকৰ্তা, মই কাৰ নাম ক'ম, জিতু গোস্বামী ডাঙৰীয়া মোক ডাঙৰ ভাতৃৰ দৰে মোক আঙুলি ধৰি পেলাই মোক লৈ গৈছিল গোটেই নিৰ্বাচনটোত। মাননীয় বিমল বৰা ডাঙৰীয়া, আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকে ধৰি পেলাই চামগুৰি, মই নাম এটা কাৰণে নকওঁ, মই এজনৰ নাম ক'লে আন এজনক পাপে চোৱাৰ নিচিনা হ'ব, চবৰে নাম কোৱাটো সম্ভৱ নহয়। সকলো আছে চামগুৰিৰ। এই চামগুৰিবাসী ৰাইজে 2001 চনৰ পৰা 2024 চনলৈকে যি অৱদমিত ক্ষোভ আছিল, সেই অৱদমিত ক্ষোভৰ বিষয়ে সংঘৰ্ষ কৰি চামগুৰিবাসী ভাৰতীয় জনতা পাৰ্টীৰ অসম গণ পৰিষদৰ ৰাইজ সংঘৰ্ষশীল। তেওঁলোকে এইবাৰ মই নিৰ্বাচন খেলাতকে তেওঁলোকে দীপুৰঞ্জন শৰ্মা হৈ ইলেকশ্যন খেলিছিল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।